গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে আন এজন যুৱকে। APSC মূল পৰীক্ষাত সফলতা অৰ্জন কৰা অচ্যুত কৃষ্ণ হাজৰিকাই লাভ কৰিলে BDO ৰেংক। তেওঁ ২ নং ৰজাবাৰী নিবাসী শ্ৰী বগীৰাম হাজৰিকা মাতৃ শ্ৰী পদুম হাজৰিকাৰ সুযোগ্য সন্তান। মাত্ৰ ২৩ বছৰ বয়সতে প্ৰথমবাৰ APSC পৰীক্ষাত সফলতা লাভ কৰা অচ্যুত কৃষ্ণ সম্বৰ্ধনা জনাবলৈ উপস্থিত হ'ল সকলো। আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনালো অচ্যুত কৃষ্ণ হাজৰিকাক। মোৰ নাম অচ্যুত কৃষ্ণ হাজৰিকা। মই এইবাৰ সদ্য ঘোষিত কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2022ত BDOৰ 11 নম্বৰ ৰেংক পাবলৈ সক্ষম হ'লোঁ। এইটো মোৰ প্ৰথম এটেম্প্ট আছিল APSC CCত, আৰু এই প্ৰথম প্ৰচেষ্টাতে এই ফল লাভ কৰিব পাই মই নথৈ আনন্দিত হৈছোঁ। আৰু লগতে অনাগত দিনতো মই আৰু তাৰ ওপৰত ইম্প্ৰুভ কৰি ভাৰতীয় লোকসেৱা আয়োগৰ ক্ষেত্ৰতো প্ৰচেষ্টা কৰিম বুলি চেষ্টা কৰি আছোঁ। নাই, মই কোনো ধৰণৰ কোৰ্চ লোৱা নাছিলোঁ। নিজেই ব্যক্তিগতভাৱে যি পঢ়া শুনা কৰিছিলোঁ তাৰে ওপৰত ভিত্তি কৰি মই মোৰ প্ৰচেষ্টা চলাই আছোঁ। ভাৰতীয় লোকসেৱা আয়োগতো 2টা এটেম্প্ট দিছোঁ। এবাৰ মেইনছ ক্লিয়াৰ হৈছে, ইণ্টাৰভিউ এপিয়াৰ কৰিম। লগতে APSCত এইটো ফাৰ্ষ্ট এটেম্প্টেই আছিল মোৰ। আৰু UPSCৰ প্ৰিপাৰেশ্যন কৰি থকাৰ লগতে APSCৰ যিহেতু চিলেবাছটো প্ৰায় একেধৰণৰে আছিল, সেইকাৰণে তাৰ লগতে মনোনিৱেশ কৰি মই APSCটো অৱতীৰ্ণ হৈছিলোঁ আৰু সেইমতে ফলাফল লাভ কৰিব সক্ষম হৈছিলোঁ। যদিও মই অলপ হায়াৰ ৰেংক এক্সপেক্ট কৰি আছিলোঁ, কিন্তু সেইমতে নহ'ল, ভবামতে নহ'ল। আৰু অনাগত দিনত মই ইয়াৰ ওপৰত আকৌ ইম্প্ৰুভ কৰিব চেষ্টা কৰিম। নমস্কাৰ। মই সফলতাত আপুনি কি ক'ব? মই পিতৃ হিচাপে খুব আনন্দিত হৈছোঁ, যিহেতু তেওঁ এনেকুৱা এটা অঞ্চলৰ পৰা যে এনেকুৱা এটা সুনাম কঢ়িয়াই আনিছে অঞ্চলবাসীলৈ। গতিকে মই প্ৰথমতে ঈশ্বৰৰ কৃপা পাইছে বুলি মই অনুভৱ কৰিছোঁ। ভগৱন্তৰ কৃপা বিনে এইখিনি আগবাঢ়িব নোৱাৰে, তেওঁ কৃপা কৰিছে আৰু সমূহ ৰাইজৰ সেৱা কৃপা তেওঁ পাইছে। সেই কৃপাৰ ৰসত তেওঁৰ আজি এই ফল লাভ কৰিবলৈ সক্ষম হৈছে। আৰু সকলো শুভাকাংক্ষীয়ে তেওঁক আহি বাটে পথে লগ পালেও তেওঁ সেই দিশত 2 এষাৰ পৰামৰ্শ দিয়ে আৰু আশীৰ্বাদ কৰে যে তেওঁ সফলতাৰে আগবাঢ়ি যায়। গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰজাবাৰী গাঁৱৰ বগীৰাম হাজৰিকাৰ সন্তান অচ্যুত কৃষ্ণ হাজৰিকাই যি সদ্যঘোষিত যি APSC পৰীক্ষা, সেই পৰীক্ষাত উত্তীৰ্ণ হৈছে। উত্তীৰ্ণ হৈ তেওঁ বৰ্তমান BDOৰ যি পোষ্ট, সেই পোষ্টত তেওঁ এপইণ্টমেণ্ট তেওঁ হ'ব। তেওঁ চৰকাৰী চাকৰিত জইন কৰিব লাগিব। আমি পিছপৰা অঞ্চল হিচাপে, আমাৰ একেবাৰে পিছপৰা অঞ্চল হিচাপে আমাৰ এইটো আমাৰ সম্পদ, আৰু মানৱ সম্পদ গঢ়াত যেন তেওঁ আৰু কিছু আগবাঢ়ি ল'ব পাৰে, আৰু মানুহৰ মাজত সোমাই সামাজিক দিশত যাতে কাম কাজ কৰিব পাৰে, এয়া আমাৰ কামনা। আৰু তেওঁ ওপৰলৈ আগবাঢ়ি যাওক।